নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি হল মে মাহৰ 4 তাৰিখ তো আজি সঁচাই দিনৰ 10 বজাত দিব নেকি অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল যোৱাকালি মই ভিডিঅ' এটাত জনাই দিছিলো যে আজি দিনৰ 10 বজাত গণনা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল তোমালোকক এটা নটিফিকেশন দেখুৱাইছিলো একচুয়ালি সেই নটিফিকেশনটো সম্পূৰ্ণ ফেক আছিল যেহেতু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনাইছিল যে 5 মেৰ ভিতৰতে গণনা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল হেইমতে তেখেতে কোৱা অনুযায়ী তো আজি গণনা কৰিব লাগে এই যে চূড়ান্ত পৰীক্ষাৰ ফলাফল যোৱাকালি আপলোড দিয়া ভিডিঅ'টোত মই ডাইৰেক্টলি কৈ দিছিলো যে 4 মেত গণনা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কিয়নো কিছুমানৰ মতে 5 মেত গণনা কৰিব লাগে এই যে চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু কিছুমানৰ মতে 4 মেত গণনা কৰিব লাগে এই যে চূড়ান্ত পৰীক্ষাৰ ফলাফল বহুতেই কৈ আছিল যে এই যে চূড়ান্ত পৰীক্ষাৰ ফলাফল 4 মে তাৰিখে দিনৰ 10 বজাত গণনা কৰা হ'ব আনকি তোমালোকক এটা স্ক্ৰীনশ্বট দেখুৱাই আছো যেটো নেকি এনকেটিভি নিউজ চেনেলে আপলোড কৰিছে তো ইয়া তোমালোকে নিশ্চয় এনকেটিভি নিউজ চেনেলৰ লগতো চাব পাৰিছা এন্ড এই স্ক্ৰীনশ্বটটো চাব পাৰিছা শনিবাৰে গণনা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল এন্ড ইয়াৰ তলত চাব পাৰিছা যে পুৱা 10 বজাত গণনা হ'ব ফলাফল 10টা ওয়েবসাইট যোগে গণনা হ'ব ফলাফল এন্ড ইয়াৰ তলত তোমালোকে ওয়েবসাইট কেইটা চাব পাৰিছা 10টা ওয়েবসাইট দিয়া আছে তো যদি ৰিজাল্ট দিয়ে তো এই 10টা ওয়েবসাইটৰ দ্বাৰা তোমালোকে ৰিজাল্ট ল'ব পাৰিব তো এনকেটিভি নিউজ চেনেলে কোৱা মতে আজি দিনৰ 10 বজাত গণনা হ'ব লাগে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল তো এই নিউজটো সঁচা হ'ব পাৰে নহ'ব পাৰে মই ডাইৰেক্টলি ক'ব নোৱাৰিম বাট এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশন আহা নাই তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা যদি অফিচিয়েল নটিফিকেশন খবৰ আহে তোমালোকে এই চেনেলটোৰ জৰিয়তে ভিডিঅ'ত পাই যাবা তো যদি ৰিজাল্ট দি দিয়ে তেন্তে তোমালোকে নিশ্চয় ওয়েবসাইট কেইটা চাইছা তো ওয়েবসাইটৰ জৰিয়তে তোমালোকে ৰিজাল্ট ল'ব পাৰিবা ইয়াৰ উপৰিও এটা এপ্লিকেশন শেয়াৰ কৰি আছো যিখন এপ্লিকেশনৰ সহায়ত কোনো প্ৰবলেম নোহোৱাকৈ অতি সহজে ল'ব পাৰিবা এই যে চূড়ান্ত পৰীক্ষাৰ ফলাফল প্লে ষ্টৰত গৈ সাৰ্চ কৰিবা সেবা ৰিজাল্ট 2024 তো ইয়াৰ পাছত এই এপ্লিকেশনখন ডাউনলোড কৰি ল'বা এপ্লিকেশনৰ লিংকটো মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা এপ্লিকেশনটো ওপেন কৰাৰ পাছত ইয়াত তোমালোকে আসাম বোৰ্ড সিলেক্ট কৰিব লাগিব আসাম বোৰ্ড সিলেক্ট কৰাৰ পাছত ইয়াত তোমালোকৰ দুটা অপচন আহিব ইয়াত তোমালোকে 12 ক্লাছ সিলেক্ট কৰিব লাগিব ইয়াৰ পাছত এনেকুৱা এটা অপচন আহিব চেক ৰিজাল্ট নাও ইয়াত ক্লিক কৰি তোমালোকে অতি সহজে তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা এন্ড তলত নটিফিকেশন চাব পাৰিছা তো ৰিজাল্টৰ আগদিনাখন ইয়াত তোমালোকে নটিফিকেশন পাই যাবা তো চেনেলটোত প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দি আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া